ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক উদুলি-মুদুলি পৰিৱেশ কাৰণ ৰাজ্যৰ অগ্ৰণী কলা সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান পকেলৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ 2025 বিশ্বৰ 25খন দেশৰ লেখক সাহিত্যিকে অংশগ্ৰহণ কৰিব উক্ত মহোৎসৱত বুধবাৰৰ দিনা পুৱাৰ ভাগত বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়াই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া বোলছবি পৰিচালক জাহ্নু বৰুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা প্ৰখ্যাত আফ্ৰিকান লেখক টেটে মিছেল কেপামাচি অৱসৰপ্ৰাপ্ত IAS বিষয়া VB প্যাৰেলাল আদি উপস্থিত থাকে উক্ত অনুষ্ঠানৰ পিছতে আফ্ৰিকাৰ ওপৰত এখনি নিৰ্মিত তথ্যচিত্ৰ প্ৰদৰ্শন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আফ্ৰিকান ছাত্ৰ-ছাত্ৰীসকলৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় উদ্যোগত আৰু ফকেলৰ সহযোগত এটা স্বেচ্ছাসেৱী সংস্থা তাৰ সহযোগত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় লিটাৰেচাৰ ফেষ্টিভেল আমি অনুষ্ঠিত কৰিছোঁ এবাৰ দ্বিতীয়বাৰৰ বাবে আৰু এইবাৰ প্ৰায় 26খন দেশৰ 140 গৰাকী বিভিন্ন ধৰণৰ অথৰ আজি আহি ইয়াত উপনীত হৈছেহি আজি এটা উলহ-মালহ পৰিৱেশ আৰু এইবাৰ থিমটো আছিলে আমাৰ আফ্ৰিকান লিটাৰেচাৰ গতিকে ইয়াত বিভিন্ন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে আৰু লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আমি আশা ৰাখিছোঁ এই 4 দিনত প্ৰায় 10,000কৈ ওপৰ ছাত্ৰ-ছাত্ৰীসকলে এই পৃথিৱীৰ বিভিন্ন বিখ্যাত যিসকল অথৰ আছে তেখেতসকলৰ লগত আন্তৰিকতাৰে তেওঁলোকে অন্তৰংগ আলাপ কৰি বহু কথা শিকিব পাৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ এইটো সঁচাকৈ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰণে এটা বৰ ডাঙৰ উৎসৱ বুলি পেলাই মই ভাবোঁ যে আমি এখন ইয়াত ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক ৰাইটাৰ্ছ কনফাৰেঞ্চ এখন ইয়াত হৈছে ফেষ্টিভেল এটা হৈছে আৰু এই ফেষ্টিভেলটোত 120জন বাহিৰৰ ৰাইটাৰ আহিছে লেখক আহিছে 25খন দেশৰ এইটোৱে মই ভাবোঁ যে আমাৰ মাজত ৰাইটাৰসকলৰ মাজতেই নহয় সৰ্বসাধাৰণ মানুহৰ মাজতো এটা ইউনিটিৰ ভাৱ ঐক্যৰ ভাৱ এটা আনিব মনৰ মাজতো আনিব আৰু মই সদায় এটা কথা ভাবোঁ যে যি মানুহ আৰু প্ৰকৃতিক ভাল পাব নোৱাৰে তেওঁ ৰাইটাৰ হ'ব নোৱাৰে আৰ্টিষ্টো হ'ব নোৱাৰে গতিকে এতিয়া আমি দেখিছোঁ যে গোটেই পৃথিৱীৰ 25খন দেশৰ ৰাইটাৰ আহিছে আৰু তেওঁলোকৰ যিবোৰ ক'ব হয়তো আমি শুনিবলৈ বেলেগ যেন লাগিব কিন্তু আমি দেখিছোঁ যে সকলো ক্ষেত্ৰতে মেন ইজ দি মেজাৰ অফ এভৰিথিং মানুহেই হ'ল সকলোৰে কেন্দ্ৰত বিন্দু আৰু মানুহ আৰু প্ৰকৃতি এই দুটাৰ মাজত যিটো সম্পৰ্ক আছে মই ভাবোঁ যে আমাৰ ৰাইটাৰসকলে বেলেগ ঠাইৰ পৰা ৰাইটাৰসকলে সেই বিষয়ে তেওঁলোকৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগী তেওঁলোকৰ বক্তৃতাত প্ৰকাশ পাব আৰু আমি এখন ঐক্যবদ্ধ মানসিক পৃথিৱী ঘূৰাই পাম বুলি মই ভাবোঁ অসম আদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক